নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আমি খানা বনাব গৈ আছোঁ আমাৰ দতৰাতে, অলপমান আমাৰ ঘৰৰ পৰাই ধৰক 3 কিলোমিটাৰমান দূৰত এখন বায়া ভোজৰ খানা আছে। এই বায়া ভোজৰ পিছদিনাৰ খানা এটা আছে। আপোনালোকে ফুল ভিডিঅ'টো চাব আৰু আমি যি পাৰোঁ দেখাব চেষ্টা কৰিম। আৰু অজানিতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকৰ মাজত এজন বুলি ক্ষমা কৰি দিব। এতিয়া আহকচোন আমি দেৰি নকৰি এই বায়া ভোজৰ খানাটোৰ ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰি মোটা উৰাই, কাৰণ আজি আমাৰ এখন বায়া ভোজৰ খানা আছে দত্ৰাত। এই বায়া ভোজৰ খানাখনত প্ৰাঞ্জলা খানা বনাই আছে। প্ৰাঞ্জলা কি বনায় আৰু কেনেকৈ বনায় আপোনালোক দেখাই আছোঁ বলক। তাৰপৰা প্ৰাঞ্জলা খানা বনাব ৰেডি কৰি আৰম্ভ কৰিছে। এফালে দালি অকল দালি বইছোঁ, দালি চম্ভাৰ মাৰিল নেকি না? দালি চম্ভাৰ মাৰিলোঁ, বেলেগ একো বহাই নাই। যিহেতু আজি বায়া ভোজ না, বেছি মানুহ নহয়, খুব 60টামান বুলি কৈছে। সেইকাৰণে দালি আজি 4 নম্বৰ থালিত 60জন মানুহ ৰান্ধোঁ ধেমালি নহয়। যিহেতু এক থালিত 400-350 মানুহ খাব পাৰে। 50-60টাৰ বনোৱা অলপ টান, তথাপিও বনাব লাগিব, যিহেতু গৃহস্থ থালিয়ে দিছে আমাক বনাব লাগিব। আইটেম থাকিব দালি, চব্জি, মাছ, মাংস, খাৰ এখন থাকিব, যিহেতু বায়া ভোজত খাৰ লাগেই। বাকী চাই থাকোঁ। আৰু কালিৰ ভোজৰ ভিডিঅ'টো আমি দিব পৰা নহ'লকৈ, মই একলা আহিলোঁ, আজিও একলা আহিছোঁ, কালিও মই একলা আহিছিলোঁ, ইটো আছিলেই, ইও কাম কৰিব লগা হ'ল, সেইকাৰণে আমি ভিডিঅ'টো দিব পৰা নাই। সেইকাৰণে আজি ভিডিঅ'টো লৈ, যিহেতু কম মানুহ, ইও ফ্ৰী পাব, সেইকাৰণে আজি ভিডিঅ'টো ফুল ভিডিঅ' দিম, আপোনালোকে চাই থাকিব নহয় দিব। বাকী চাব পাৰে দালি উতল আহিলে আমাৰ দালি নুমাই দিলাক। এই 1 বাল্টিং আৰু এখান্তি হৈছে, এই বাল্টিং আৰু এখান্তি দালি নুমাই দিয়াটো আপোনালোক নেখলোঁ, যাতে জানে কেনেকৈ নুমাই দিয়ে, হয়নে? টাইমো নহয়, টাইমো নহ'ল। বাকী এই থালি চাব কৰি সেইটো থালি বহাই কি বহাবা ভিতৰত খাৰ চাৰ আছে, খাৰ আছে, মাছৰ জোল আছে, মাংস আছে, বহাই নিদিওঁ এতিয়ালৈকে। তৰকাৰী আছে, বহাই নাই। বাকী এইটোত মাছত আলু দিছে, মাজতটো চাব পাৰে। সেইটো চব্জিটো বহাই দিওঁ, আপোনালোকে দেখি দিওঁ, আজি চব্জিটো দেখি দিওঁ। এইটোত বহাই দিব চব্জি, চাই থাকক। থালি চাফা হৈ গ'ল। এতিয়া দিম তেল, বহাই দিম চব্জি। এতিয়া দিব টিঙি হেঁতি দিয়া ঢালা কাৰণে নাভাবো, আৰু টিঙি হেঁতি তেল দিলাক প্ৰায় আধা লিটাৰমান তেল দিছোঁ, আপোনালোকে চাব। আধা লিটাৰ তেল দিলাক চব্জি, তাৰমানে কম মানুহ যে কম চব্জি, সেইকাৰণে আধা লিটাৰ। ফুল থালি হ'লে কেই লিটাৰ তেল লাগে? ফুল দালি হ'লে 2 লিটাৰ। 2 লিটাৰ। আজি 400 মানুহ 2 লিটাৰ তেল। 4 ভাগৰ 1 ভাগ হ'ব, যাতে এই আধা লিটাৰ দিলা। পুৰা তেল গৰম হৈ গ'ল। এতিয়া দিম শুকান জলকীয়া আৰু পাঁচফোৰণ। কি ফুটছি দেখছি নে? তাৰপিছত দিম পিঁয়াজ। এতিয়া দিব পিঁয়াজ পিঁয়াজটো পুৰা ভালদৰে ভাজা হৈ গ'ল। এতিয়া দিম মই আদা আৰু নহৰু। কাটি থোৱা জিকা, বাংনাও আছে, অলপমান পটলো আছে, সেইকাৰণে ফ্ৰাই কৰি দিয়া নাই। পটলটো আচলতে ফ্ৰাই কৰি দিব লাগে, পটল আৰু বাংনাটো। মই ফ্ৰাই কৰি দিয়া নাইকে একেলগে কাটি দিছে, সেইকাৰণে কম বস্তু আৰু একেলগে দি দিলোঁ। মই আলু আৰু অমিতা দিছোঁ, পকা অমিতা লৈ ভাল হ'ব চব্জিটো। আলুটো আমাৰ ভালদৰে ভাজা হৈ গ'ল, যিহেতু পাছত দিছিলোঁ আলুটো, জিকা আগত দিছিলোঁ, তাৰপিছত এইটো পাছত দিলোঁ। আলুটো অলপমান ভাজা হৈ গ'ল একেলগে, দিয়ে দিম ৰঙালাও। এতিয়া এই পকা জ্বালা 4টামান দিলোঁ, কেঁচা জ্বালা, কেঁচাই পকা 4টা দিলোঁ, আৰু নিমখটো দিলোঁ, যেতিয়া সলতে গলি যাব। আন্দাজটো অলপমান হৈ লাগে, যেতিয়া কম মানুহ, বেছি মানুহ হ'লে কথা নহয়, নিমখটো অলপ চলি মেলি লাগে, তথাপিও দিব লাগিব আৰু। চব্জিটো আমাৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া আমি মছলা দিব লাগে। এইটো হ'ল হালধি, এইটো হ'ল জিৰা, এইটো হ'ল ধনিয়া। প্ৰথমতে দি দিছোঁ মই হালধি, তাৰপাছত দিম মই জিৰা, তাৰপাছত দিম মই ধনিয়া। বেলেগ আমি মছলা নাই, তিনটাই ভাজা হ'ল। প্ৰাঞ্জলা আনছি
মই এতিয়া গৰম পানী দি দিলোঁ গৰম পানী আৰু চাফা কৰি দিলে এতিয়া প্ৰাঞ্জল সেইফালে চব্জিখন গৈছোঁ পানী চানী মাৰা ক্লিয়াৰ আমাৰ পানী চানী দি দিলোঁ চব্জিত এতিয়া খাৰখান বহাই দিওঁ আপোনালোক খাৰখানো দেখি থাকিম চব্জিও দেখি থাকিম এতিয়া খাৰখানৰ কাৰণে মিঠাতেল দি দিলোঁ তেল গৰম আৰু এফালে দিব যিহেতু খাৰ বহাম খাৰ মানে শুকান জলকীয়া আৰু গোটা জিৰা দি দিলোঁ এতিয়া অকল খাৰ বনাম আপোনালোকে চব্জি উতলি আছে পুৰা আকৌ চব্জি হৈ আছে আমাৰ মানে হৈ আছে হৈ আছে তাৰ মছলা চছলা মাৰা ক্লিয়াৰ নিমখ চিমখ দি দিছোঁ ভগৱানক চিন্তা কৰি পেলাই যেখান নিমখ দিছোঁ সেখান ঠিকে থাকিলে ভাল হয় তাৰমানে আৰু আজি খাতুয়ে দিব খাতটো থাকিব বাংলা আৰু অমিতা বেলেগ আমি কৈছোঁ দি চাই থাকোঁ বাংলাৰ খাতটো আল্টিমেট খাত বাংলা আৰু অমিতা পিঁয়াজ নাদে নেকি পিঁয়াজ নেদাওঁ খাৰ পিঁয়াজ নেদাওঁ অকল আদা দিলোঁ ৰহুনো নেদে এফালে প্ৰাঞ্জল দা আদাটোতো ভাজা হৈ গ'ল আপোনালোকে দেখাই পেলাক এতিয়া ইয়াতে বাংলা আছে এতিয়া আছে অমিতা আৰু নেচৰাও দিছে দুই একডাল নেচৰা এতিয়া বহাই দিলোঁ আপোনালোকে চাব পাৰে আমি খাতটো পূৰা বাংলা চাংলা পূৰা ভাজি লৈ আছোঁ এতিয়া দিম মই কম পৰিমাণে নিমখ কিয় কৈছোঁ তাৰমানে যিহেতু আমাৰ বস্তু কম মানুহ কম সেইকাৰণে কম পৰিমাণে নিমখ সোৱাদ অনুযায়ী নিমখটো দিছোঁ আৰু খাৰত নিমখটো কম কৰি দিব যিহেতু চৌদাটো থাকে দিলোঁ মই চৌদা তাৰপিছতে কাঠিয়া কলৰ এই গৰুৰ যোনটো সেই আমাৰ কলাখাৰটো ভাল এতিয়া কলাখাৰ ক'ত পাব চৌদাই দি দিলোঁ অলপমান কিন্তু অৰিজিনেল খাৰটো হ'ল কলাখাৰটো দিলে আৰু এক্সট্ৰা এটা সোৱাদ হয় চৌদাৰ ইমান হেৰি নাই কিন্তু কলাখাৰটো বেষ্ট চৌদাটো দিয়াৰ লগে লগে সিয়ান চব চিহ্ন কৰি দিয়ে খাৰটো হ'ল যোনটো কলৰ খাৰটো দিয়াওঁ আমি সেইটো আন উতলে সেইটো সদায় এটি পূৰা বহি যায় এইটো কুইক একশ্যন কৰি দিয়ে এইটো খাৰটো চৌদাটো দিয়াৰ লগে লগে গোটাই গলি যায় পচলাটোৰ কামাল হ'ল পুটখেলটোৰ কামাল হ'ল যেতিয়া আমি কলাখাৰটো দিওঁ তেতিয়া আস্তে আস্তে গলা আৰম্ভ কৰে যিটো বস্তু দেৰিকৈ গলা আৰম্ভ কৰে সেইটো সোৱাদটো বেছি যিটো তৎক্ষণাত একশ্যনটো লৈ গলি যায় সেইটো সোৱাদটো কম চব্জিত মই অলপ কেপচিকাম ফেলি দিলোঁ অলপ চেণ্টটো ভাল হ'ব সোৱাদটো ভাল হ'ব কুইক একশ্যন বুলি কৈছিল নে চাকৰিলে চৌদাৰ কামাল সেইটো তাৰমানে ৰান্ধনীৰ কষ্ট কম হয় সেইকাৰণে কলাখাৰ নাই যিহেতু এতিয়া মাথা চাথা নাই মাছেই দিলোঁ আৰু মাছৰ পিছে দিছে আজি কাৰণ আজি পাই হ'ব না কালি এতিয়া মাথা গিলা গোটাই দিয়াই দিছে এনে আজি পিছে ব্যৱহাৰ কৰিছে মাছ ধৰি হ'ল খাৰ মাছ কথা ধুই যায় চৌদাটো সেইকাৰণে অলপমান সোৱাদটো হ'ব খাৰতটো সোৱাদ হ'ব সেনা তাৰপিছত মোক পিকচাৰটো হ'লে বহুত এই দেখি না কুইক একশ্যন গলি তাতে 10 মিনিট হোৱাই নাই হোৱা নাই আজি হোৱা নাই 10 মিনিট হোৱাই নাই মোৰ তেতিয়া তারপরে আমার সবজি হয়েছে সবজি হয়ে গেল এটা নামে তো আমি খারো নাম্বার পড়া আছি আরও হয়ে গেছি বাকি ফার্স্টে সবজি তিন নম্বর তার খাদ্য নেমে সবজি নামে দিল আমার খার খারটো রেডি হয়েছে এটা মই আদা দিম আদা দি পেলাই খারটো নামে দিম খাদ্য নেমে দিবা অকল গম মছলা চছলা দিয়া অকল আদাই কলা আছে অলপ ডাঙৰ দিয়ে গেছি না কলা এতিয়া মোৰ নামে থম দে ওইটা এতিয়া খাদ্য নেমে দিছি এতিয়া প্ৰাঞ্জলাই দিব অলপ কেঁচা মিঠাতেল থালি বোলে চাফা কৰি লৈছি আগতে চালি চাফা কৰি ল'লোঁ সেইফালে খাৰ হৈ গ'ল এফালে বহাই দিম আৰু মাছ তেল দিলোঁ মিঠাতেল মাছ হওক এটি শুকান জলকীয়া আৰু ফোৰণ
মছলাটো ভালদৰে ভাজা হৈ গ'ল এতিয়া দিলোঁ পিঁয়াজ এতিয়া দিম বিলাহী আৰু সুটি টেঙা একেলগে থোৱা আছে এতিয়া দি দিম এতিয়া মই ল'ব 50-60 জন যেখান নিমখ লাগে দি দিলোঁ অলকাতে দি দিলোঁ বিলাহীটো গলি যাব অলকানতে অলপমান মাছৰ জলপান অলপ টেঙা টেঙা পাব সেইকাৰণে ভালে দিয়ে এইটো গৰম পৰি আছে গৰম দিন অলপ টেঙাটো হ'লে মানুহকেইটা খাই ভাল পাব সেইকাৰণে টেঙাটো দিছে একেলগে আপোনাৰ দেখাই পেলাক বিলাহী চিলাহী গোটেই গলি গ'ল এতিয়া আলু বইল কৰি থৈছিলোঁ এতিয়া দি দিম মই আলুটো মাছৰ কাৰণে আলু চালু বিলাহী চিলাহী গোটাই ভাজা হৈ গ'ল আপোনালোকে মই দেখি দিওঁ আপোনালোকক এতিয়া দিব লাগিল আমাৰ মছলাৰ পৰ্ব এইফালে হালধি জিৰা ধনিয়া মই দি লওঁ প্ৰথমে দিলোঁ হালধি তাৰপাছত দিলোঁ ধনিয়া তাৰপাছত দিলোঁ জিৰা মছলাৰ লগত এই বেলেগ মছলা নাই গৰমত ইমান মছলা চছলা অন্যায় কৰে মানে কম মছলা দিব লাগে বিশেষকৈ এই গৰমৰ দিন ভাজা আছে এতিয়া কান্দা লাগিব মছলাবিলাক ভাজা হৈ গ'ল এতিয়া দিম মই পানী 50-60 জনৰ যেখানটি জল লাগে সেই হিচাপে মই পানীটো দি লওঁ কেইটুকু এই চকু দিব টানি দিছোঁ তই কে এফালে থোৱাত ধৰি চকু মেলিব পৰা নাই আৰু জবাইলে টোপনি ধৰে টোপনি লাগিছে উপায়টো নাই উপায় নাই কাম কৰিবই লাগিব বঢ়িয়া বতাহ আহি আছে হা বতাহ আহি আছে নে পুৰাই কিবা লাগি আছে বতাহ আহি আছে অলপমান টোপনি ভাৱ হয় কিন্তু উপায় নাই পইচাৰ কাৰণে চব কাম কৰিব লগা হৈছে নে কি বাকী কালি এডমিশ্যন হ'বতো অঁ হা কি কবি তই চেষ্টাই বাৰু হা কল যাব লাগিব কলেজ যাব লাগিব আৰু দেখাম ভিডিঅ' দেখাম নে কি ভিডিঅ' দিম নে নাদাম এই হ'ব বাকী 1 বছৰ এই বিৰতি লৈছিল এতিয়া মই পূৰা জোৰ দিছোঁ এই পৰীক্ষাটো দিব লাগে বা এডমিশ্যনটো দি দিওঁ দি পেলাই পঢ়িব লাগে ভিডিঅ'টো ডাঙৰ পাইছোঁ নহয় মোৰ ভিডিঅ' নহ'লেও চলবোকে জানে ইয়াৰ পঢ়াটো মেইন কথা হয়নে নহয় দেখো ভিডিঅ' কৰি থাকিম যদি তই টাইম পা ভিডিঅ' কৰি থাকিবি হয়নে নহয় কিন্তু কলেজত যাব লাগিব ডাঙৰ মানুহ হ'ব লাগিব তইতো গমেই পালি একেদিন খানা খাই পেলাই কিমান কষ্ট আমাৰ কষ্ট আছেনে নাই কোৱাচোন টিকো কষ্ট নাই চব কামতে কষ্ট আছে অঁ কিন্তু পঢ়ি চঢ়ি যদি ডাঙৰ মানুহ হয় তেতিয়া কষ্ট কম হ'ব খানা হয়নে ঠিক আছে ভগা উতল আছে এতিয়া প্ৰাঞ্জলা দিব এতিয়া দিম মই মাছ ভাজি থোৱা মাছ 70 পিচ আছে তারপরে পুরো মাছৰ আঞ্জা বগাই উঠলি আছে ভগৱে উঠিলে মানে নামাব পৰা হৈছে বাবু যিহেতু আমাৰ টাইম হৈ গ'ল 1টামান বাজি গ'ল সেইকাৰণে আঞ্জাখন নামাই থ'ব লাগে আৰু মাংসও ভাবা আছে মাছ এতিয়া বোলে দালি তৰকাৰী খান নামি গ'ল মাছটো মই নামাই দিওঁ তাত মাংস ভাত আছেই এতিয়া মই মাছটো হৈ গ'ল এতিয়া নামাই দিওঁ হ'ব ন দিলোঁ মাছ নামাই আজি তো কম আঞ্জা এই চৰিয়াটো থৈ দিলা এতিয়া মাংসটো হ'ব লাগে তেলটো দিব লাগে মাংস হ'ব লাগে মানে তেলটো দিব লাগে প্ৰথমতে দিলোঁতো মিঠাতেল 1 লিটাৰমান দিম তেল তারপরে পুরো তেল গরম হয়েছি দিম গোটা জিৰা আৰু শুকান জলকীয়া জাগাতে কারা আছে এটা দিব পিঁয়াজ পেঁয়াজখানি বঢ়িয়াকৈ ভাজা আছে এতিয়া দিম আদা আৰু নহৰু এতিয়া আদা এতিয়া দিম মই মাংস 5 কিলো আছে অলপমান আলু দি লওঁ মাংসত একদম ভাজি নিদিলোঁ আমি সেইটো কম আঞ্জা
এবাৰ একেলগে নিমখটো মাৰি দিওঁ নিমখটো একেলগে মাৰি দিওঁ তেতিয়া সোনকালে গলি যাব যেহান দি নিমখ লাগে 40-50 গ্ৰাম আজি নিমখ দিলোঁ মই মোৰ আন্দাজত আৰু মাংস আকালে ভাজা এসি এতিয়া ভাজা হৈ গ'ল এতিয়া দিম মই মছলা প্ৰথমে দিম হালধিৰ গুড়া তাৰপিছত দিম জিৰা তাৰপিছত দিম ধনিয়া আপোনালোকে কৈ থাকে হালধি বেছি হয় এতিয়া দিয়াতে গম পায় আৰু কোনো ধৰণৰ পেকেটৰ জোখটো অলপ বেছি সেইটোত বেছি পৰা আনতা আমি একুৰেটে দিওঁ হালধিটো কমৰ বেছিও নহয় কমো নহয় সেই এনাৰ্জি দি এই কি হ'ল ৰান্ধনি হালধিটো মিলাব নোৱাৰো নিমখ কেনেকৈ মিলাম হালধিটো ডেঞ্জাৰ নিমখ বাবু মই মাংসত পানী দি যাওঁ যেখান্তি লাগে 50-60 জন পানী দি দিওঁ আকালাগে দি দিম পানীটো আকালে দি দিব প্ৰাঞ্জল হ'ব লাগে অলপ দি দিওঁ শুইব নাই অলপ শুইব তাৰপৰা শুনবে পাৰে ভক ভকে উঠলি আছে আৰু এফালে প্ৰাঞ্জলে ভাত নিমি আছে প্ৰাঞ্জলা ভাল লাগি না সেইফালে কি উঠলি আছে ভক ভকে মাংস ভক ভকে উঠলি আছে ভাত হৈ গ'ল শুনবনি একবাৰ বাকী আমাৰ মাংস হৈ গ'লে হলাকে কিমান মাৰ মাংস মাংসটো কিমান মাৰ আৰু মাংসটো লাগিব আৰু 25 মিনিটমান লাগিব 20-25 মিনিট টাইম আছে আৰু সলকান্তে হ'লে আমি অলপ জিৰাব পাৰোঁ দিছোঁ ইমান গৰম ৰ'দ উঠছি ধেমালি ন ইমান গৰম তাৰপৰা খালি ৰ'দ পৰছি খানাটো আমি বাছি লৈছোঁ খানা ৰান্ধি কিৰিহঁতক কিৰি চলি খুৱাবই লাগিব খানা ৰান্ধিলোঁ আৰু তোৰ এটা কেমেৰা মাৰি আছা তোৰ ধৰ মই কৈছোঁ ন পঢ়াটো ভাল কৰা আমি নপঢ়াৰ কাৰণে এই পাইছোঁ তই পঢ়া আজি ভাল কৰিলি হয় তই ভাল কৰিব লাগিব যিহেতু এডমিশ্যন দিম ভাল হওঁ আগবাঢ়ি যাম কেতিয়াবা এইটো মোক চাবি নিয়া পাছত ডাঙৰ হ'লি এনেকৈ বাকী হয় মাংস হৈ গৈছে আমাৰ 20-25 মিনিট তাৰপৰা আমাৰ মাংস লাষ্ট মুহূৰ্তলৈ বেছি ইয়াৰ হৈছেই নামৰ পৰা হৈছে নেকি তেতিয়াহ'লে গৰম মছলা দি দিম গৰম মছলাও দেখা নাই একবাৰ দেখাই দেখা কৰি অঁ এইটো গৰম মছলা আমাৰ ৰেডি কৰিছি আৰু থালিটো এইটো নমাই দিছে যাতে কম মাংস সেইকাৰণে থালিটো এইটো নমাই দিছে চাব পাৰে মাংস বাকী আমাৰ গোটেইখিনি হৈ গ'ল বনোৱা আজিৰ আইটেমখিনি হৈ গ'ল এই দাদাজনে দেখাই দিওঁ দাদা কি কি বনোৱা দেখাই দিয়া এইটো আপোনাৰ দালি এইটো হৈছে দালি এইটো চব্জি এইটো চব্জি এইটো মাছ এইটো মাছ এইটো খাৰ এইটো হৈছে খাৰ আৰু এইটো ভাত এইটো হৈছে ভাত আৰু এইফালে মাংস আছে নহ'লে মাংস চব আমি দাদাই পুৰা দেখাই দিছে খানা হৈ গ'ল হা ইয়াতে ঘুমাই আছে এই নুঠো আগে এই মোবাইল লৈ গৈছে মোবাইলটো নিয়া নাই নহয় তাৰ চাকৰি চকু পুৰা খানা চানা হৈ গ'ল হা বাপৰে বেংচিতে পুৰা বাগান দিছে আমাৰ চিকু এই উঠ হচিয়া আহ মানুহ আলম টোপনি মাৰি থাকোঁ দে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এটা সুন্দৰ কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নম্বৰটো দিয়াই থাকে তাতে আপোনালোকে ফোন কৰি জনাব পাৰে আৰু আজি খোৱাটো দেখাব পৰা নাই যিহেতু আমাৰ মানুহ কম আমাৰ টিকোৰ মই শিকিছোঁ নানান ধৰণৰ ব্যস্ত হৈ থকা যায় সেইকাৰণে আমি আজি খোৱাটো দেখাব পৰা নাই আপোনালোকে বেয়া চেয়া নাপাব নেক্সট ৰেচিপিত ক'ৰবাত ডাঙৰ খানা হ'লে আপোনালোকক দেখাব চেষ্টা কৰিম আৰু এইটো খানা যিহেতু 50 জন মানুহ হৈছে ক'ৰবাত এটা দুটা সেংকি বহি থাকে সেইকাৰণে আমি দেখুওৱা নাই আপোনালোকে কোনো ধৰণৰ বেয়া নাভাবিব আৰু বেছিকৈ মানুহ থাকিলে আমিও দেখাব চেষ্টা কৰোঁ বা ভালো লাগে শাৰীৰিকৈ বহি থাকিলে ধৰক এক ট্ৰিপত 40-50টা মানুহ বুলি ভিডিঅ'টো কৰিও ভাল লাগে আৰু দেখিও ভাল লাগে সেইকাৰণে আমি আপোনালোকক এই খোৱাৰ ভিডিঅ'টো নেট কৰোঁ আৰু যি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ ধ্যান বেছি দীঘলীয়াও নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা।